নমস্কাৰ দি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা পুনৰ চৰ্চাত উজনিৰ চাইলেণ্ডযুক্ত পথ বহিৰাগত কোম্পানীৰ লুণ্ঠনৰ ফল ভুগিছে থলুৱা ঠিকাদাৰ কৰ্মচাৰী বনুৱাই চাহক আমাৰ বিশেষ প্ৰতিবেদন পুনৰ চৰ্চাত উজনিৰ চাইলেণ্ডযুক্ত পথ ৰাইজৰ অভিযোগ বহিৰাগত কোম্পানীৰ লুণ্ঠনৰ ফল ভুগিছে থলুৱা ঠিকাদাৰ কৰ্মচাৰী বনুৱাই উল্লেখযোগ্য যে প্ৰায় এটা দশক জলাকলা খুৱাই উজনি অসমৰ বিভিন্ন দল সংগঠন ব্যক্তি তথা ৰাইজৰ প্ৰতিবাদৰ শেষত মাত্ৰ এটা বছৰৰ ভিতৰতে মোমাইকটা গড় বন্ধাদি বান্ধিলে যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত চাইলেণ্ডযুক্ত পথ এই অভিযোগ স্থানীয় ৰাইজৰ 8 মাহৰ পইচা আমি পাবলৈ আছে আৰু 8 মাহৰ যেতিয়ালৈকে কাম ষ্টাৰ্ট হৈ আছিল হেতু নহয় এতিয়া আমাক যি দিনাৰ পৰা তেওঁটো আপোনাৰ 97% 97% পইচা লৈ গ'ল মাত্ৰ 3% পইচা পাবলৈ আছে তেওঁ हे 3% পইচাটো এতিয়া তেওঁ যদি আমাক দিয়েও নহয় হয়তো চাগে আমালে নুজুৰিবগে আমালে নুজুৰে আৰু সেই কাৰণে তেওঁ পলাইছে হেতু কাৰণে কি নাম কোম্পানীটো শৰ্ট গ্ৰুপ আৰু তেওঁ কিন্তু পইচা দি থৈ যাব লাগিব এটো গুটে কাৰণ এটা কথা আমি খিলঞ্জিয়া অসমীয়া ভাই ককাই কাৰো পইচা খাই বনিয়া এই নিদু এটা কাক দিবলৈ আছে এতিয়া আপোনাৰ আমাৰ এমপ্লয়িক দিবলৈ আছে ঠিকাদাৰক দিবলৈ আছে গাড়ী দিবলৈ আছে সকলোৰে পইচা দিব আছে আপোনালোকে যোগাযোগ কৰিলে কি কয় ফোনে লেবাৰৰ পইচা দিব আছে ফোনে ৰিচিভ নকৰে এনেকুৱা কৰিব নাপায় এটো খুৰাকি দিয়া নাই মানুহে আপোনাৰ মেগি খাইছে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে এটা ব্যৱস্থা আমি কি গ্ৰহণ কৰিম আমি এতিয়া এখন এটা থানাত হেৰি এটা দিম যে ইয়াৰ পৰা কোনো বস্তু তেওঁলোকে উঠাই নিব নোৱাৰিব আৰু যেতিয়ালৈকে তেওঁ সম্পূৰ্ণ পইচা নিদিয়ে সকলোৰে পইচা দিব লাগিব অকল কাৰোবাৰ বুলি নহয় সকলোৰে পইচা অসমীয়া খিলঞ্জিয়াৰ সকলোৰে পইচাটো দি থৈ যাব লাগিব তেওঁ দিয়াৰ পিছত তেওঁ সকলো লৈ যাওক আমি লিগেলত কৰিম আমি আনলিগেল নকৰোঁ কাৰণ এটা কথা তেওঁ কামটো কৰিছে আমিতো বেয়া নাই পোৱা কাৰণ কেলে আমাৰ ৰাইজৰে হেৰি আমি সহায় কৰিছোঁ আমি 2টা 4টা 8টা 10টালৈকে আমি কাম কৰিছোঁ যদি আপোনাৰ 2টা বজাত যদি যাওঁ তেতিয়া ৰাতিপুৱা 8টালৈকে কৰোঁ ইমানখিনি কাম কৰাৰ পিছত কাৰণ কেলে ৰাস্তাটো আমাৰ সকলো ৰাইজৰ আৰু তেওঁতো তাৰ বিনিময়তো তেওঁ এটা মুনাফা পাইছে মুনাফাটো পোৱাৰ পিছত মুনাফা পাই পাই আমাক কিয় মাৰিছে আমি খাটি খোৱা মানুহক কিয় মাৰিছে পথটো যদিও খৰতকীয়াকৈ সম্পূৰ্ণ কৰিলে অৱশ্যে উক্ত পথৰ অধিকাংশ স্থানতে বৰ্তমান পুনৰ মেৰামতি চলি আছে ইপিনে পথ নিৰ্মাণত নিয়োজিত থলুৱা খিলঞ্জীয়া ঠিকাদাৰ কৰ্মচাৰী তথা বনুৱাসকলকো তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰিছে বুলি অভিযোগ উঠিছে পথ নিৰ্মাণত নিয়োজিত বহিৰাগত কোম্পানীটোৰ বিৰুদ্ধে আজি মেলেংস্থিত কেম্পত পথ নিৰ্মাণত নিয়োজিত থলুৱা ঠিকাদাৰ কৰ্মচাৰী গাড়ী চালক তথা অন্যান্য একাংশ নিয়োজিত বনুৱা ঠিকাদাৰ কৰ্মচাৰী গোট খাই কোম্পানীটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লগতে অনতিপলমে তেওঁলোকৰ প্ৰাপ্য ধনৰাশি আদায় দিবলৈ আহ্বান জনায় উল্লেখযোগ্য যে বিগত 8টা মাহে এই সমগ্ৰ বিষয়ত ইতিমধ্যে এইসকল ভুক্তভোগীয়ে NHIDCL কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুদুত্তৰ পোৱা নাই ইফালে তথ্যমতে উক্ত প্ৰকল্পৰ 97% কাম সম্পূৰ্ণ কৰি নিয়োজিত কোম্পানীয়ে ধন মোকলাই নিছে সেয়েহে ঠিকাদাৰ কৰ্মচাৰী বনুৱাকে ধৰি সকলোৱে নিজৰ প্ৰাপ্য ধন আদায় দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে যোৱা মাৰ্চ মাহতে আমি এই কলেন কোম্পানীত মাটি বালি এইখিনি ছাপ্লাই দি কাম সম্পূৰ্ণ কৰিছিলোঁ আজি 8 মাহ হ'ল 8 মাহে আমাৰ প্ৰাপ্য মোৰ লগতে বহুতখিনি আৰু ছাপ্লাই আছে তেওঁলোকৰ প্ৰাপ্যখিনি আদায় কৰা নাই এমপ্লয়িখিনি পে'মেণ্টটো আদায় কৰা নাই আপোনাৰ এই বিষয়ে আমি জিলা প্ৰশাসনৰ লগত জিলা প্ৰশাসনৰ লগতো 2-3বাৰ মিটিং কৰা হৈছে তাৰপিছত জিলা প্ৰশাসনে যোনটো সিদ্ধান্ত দিছে সেই সিদ্ধান্ত তেওঁলোকে মানি লোৱা নাই আজি ডেটলৈকে আৰু NSIDCL GM ছাৰে এই ক্ষেত্ৰত আমাক কামটো কৰাৰ ক্ষেত্ৰত তেতিয়া বহুত আমাক অনুৰোধ জনাইছিলে তেওঁমতে কাম কৰিছিলোঁ কিন্তু আজিৰ ডেটত তেখেতৰ পৰা আমি সদুত্তৰ পোৱা নাই যে তেওঁলে এখন অথৰাইজ দিছিলে পে'মেণ্টটো ডাইৰেক্ট আমাক কৰিবৰ কাৰণে কিন্তু তেওঁ অথৰাইজ দিয়াৰ পিছতো আমাক পে'মেণ্ট কৰিব পাৰিম বুলি আজিৰ ডেটলৈকে আমাক কোৱা নাই মানে এটা সেইটো কথা আমি 97% কাম কমপ্লিট কৰি 97% পইচা লৈ গ'ল 3% পইচা পাব বাকী আছে আমাৰ এই পইচাটো দিব নিব আমি অনিশ্চয়তাত ভুগিছোঁ মানে সিদ্ধান্তটো এতিয়া আমি গোটেই ল'ৰাখিনি এমপ্লয়িখিনিৰ সৈতে গোটেইখিনি লগ খাইছোঁ লগ খাই এতিয়া আমি এটা গোটেইখিনি লগ খাই এটা সিদ্ধান্তটো কৰিবলৈ একোৱেই নাই ইয়াত আপোনাৰ তাহাঁতৰ বস্তু কিমান 1 কোটি টকামান বস্তু আছে আমি বস্তুখিনি ৰাখি থ'লেও একো নাই গোটেইখিনি EMI থকা বস্তু ৰাখি থ'লেওতো একো কৰিব নাই কিন্তু এতিয়া সিদ্ধান্ত দিব লাগিব আমাৰ প্ৰশাসনৰ ফালৰ পৰা
প্ৰশাসনে আমাক এইটো কাৰণ কামটো উলিয়াবৰ ক্ষেত্ৰত আমাৰ মাৰ্চৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগে বুলি আমাক বহুত প্ৰেছাৰাইজ কৰিছিলে সেইটো মতে আমি দিনে এটা কাম মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিছিলোঁ আৰু এইটো প্ৰশাসনে যাতে এই বিষয়ত হস্তক্ষেপ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়েও এই বিষয়ে হস্তক্ষেপ কৰে তেওঁ ইতিমধ্যে আমি মানে অভিযোগ দাখিল কৰি টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।